Hello student, welcome to my class. আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 10ৰ পুনৰালোচনা চেপ্টাৰৰ R1 চেপ্টাৰটো। গতিকে এইটো R1 চেপ্টাৰত কি দিয়া আছে সেইটো আমি বলক চাওঁ আহা। ইয়াত প্ৰথমটো কুৱেশ্যন দিয়া আছে তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব। অনুপাত মানে ভগ্নাংশ আৰু সমানুপাত মানে ভগ্নাংশ কেইটা সমান অনুপাতত আছে নে নাই সেইটো। এতিয়া চোৱা প্ৰতিটো কুৱেশ্যনতে দুটা ভগ্নাংশ দিয়া আছে। এইটো এটা ভগ্নাংশ, এইটো এটা ভগ্নাংশ। গোটেইকেইটাতে চোৱা দুটা ভগ্নাংশ দিয়া আছে। এতিয়া আমি কুৱেশ্যনটো কৰোঁ আহা বলা। এতিয়া 1 নম্বৰ কুৱেশ্যনটোত দি আছে তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব। ইয়াত প্ৰথমটো কুৱেশ্যনত কি দিয়া আছে চোৱা F 12:21 আৰু 32:56 অৰ্থাৎ এই দুটা ভগ্নাংশ সমানুপাত আছে নে নাই সেইটো আমাক পৰীক্ষা কৰিব দিছে। এতিয়া আমি আনসাৰ কৰিম অৰ্থাৎ সলিউশন। এই 12:21ক আমি 12/21 বুলি লিখিব পাৰোঁ অৰ্থাৎ 32 আকৌ 32:56ক আমি 32/56 লিখিব পাৰোঁ। এতিয়া 12ক আৰু 21ক যদি আমি 3ৰে হৰণ কৰোঁ 3ৰে 21ত যাব 7 বাৰ 12ত যাব 4 বাৰ আকৌ এইটো যদি 8ৰে হৰণ কৰোঁ 8ৰে 56ত যাব 7 বাৰ আৰু এইটোত যাব 4 বাৰ অৰ্থাৎ চোৱা 12/21 যদি আমি লঘিষ্ঠ আকাৰত নিওঁ তাক আমি 4/7 পাম আৰু ইয়াক আমি পাম 4/7 অৰ্থাৎ চোৱা দুয়োটা একে সমানুপাতত আছে গতিকে এইটো সমান অনুপাতত আছে অৰ্থাৎ সমানুপাত। ঠিক একেদৰে বাকি কুৱেশ্যন কেইটাও আমি কৰি চাব পাৰোঁ। গতিকে ইয়াত আমাক কৈছে তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব অৰ্থাৎ প্ৰথমটো যেতিয়া আমি পাই গৈছোঁ এইটো সমানুপাত গতিকে বাকীকেইটা আমি কৰি চাব ইমান দৰকাৰ নাই। তোমালোকে কৰি চাব পাৰা এইকেইটা এনেকৈ সেম প্ৰচেছত কৰিব পাৰা একো প্ৰব্লেম নাই। সেইকেইটা চাবা সমানুপাত নহ'ব বেলেগ মান ওলাব। বুজি পাইছা? এতিয়া বলা আমি 2 নম্বৰ কুৱেশ্যনটো কৰি চাওঁ। 2 নম্বৰ কুৱেশ্যনত কি কৈছে তলৰ কোনবোৰ সংখ্যা একে সমানুপাতত থাকিব অৰ্থাৎ এতিয়া চোৱা কোনো ভগ্নাংশত দিয়া নাই এনে সংখ্যা বা আখৰ হিচাপে দিয়া আছে। এতিয়া আমি এইকেইটা কেনেকৈ কৰিম এইটো কৰাৰ আগতে এটা সূত্ৰ মনত ৰাখিবা এনেকুৱা যদি দিয়া থাকে সেইকেইটাক যদি সমানুপাতত থাকে নে নাথাকে সেইটো সোধে তেতিয়াহ'লে তোমালোকে প্ৰথম কামটো কৰিবা মাজৰ দুটা আৰু একেবাৰে কিনাৰৰ দুটা পূৰণ কৰিবা। মাজৰ দুটা একেলগে পূৰণ কৰিবা। ধৰা আমি 2 নম্বৰৰ 1টো কৰি আছোঁ 2 নম্বৰৰ 1টোত কি দিয়া আছে 2,668 এতিয়া আমি এইটো আৰু এইটো পূৰণ কৰিম 2 পূৰণ 8 আৰু এইটো পূৰণ কৰিম 6 পূৰণ 6 8 2 গুণ 16 6 6 গুণ 36 এতিয়া এইটো আৰু এইটো মিলিছেনে নাই মিলা গতিকে এইটো সমানুপাতত নাই। বুজিছা? এতিয়া বিটো কৰোঁ আহা। বিত কি দিয়া আছে 10 20 30 60 10 20 30 আৰু 60 এতিয়া সেম প্ৰচেছ কিনাৰৰ দুটা আৰু মাজৰ দুটা 10 পূৰণ 60 ইকুৱেল কিমান হ'ব 6 গুণ 6 আৰু 0 দুটা 600 ঠিক একেদৰে ভিতৰৰ দুটা 20 পূৰণ 30 কিমান হ'ব 3 2 গুণ 6 আৰু কিনাৰৰ দুটা 60 এতিয়া চোৱা এই দুটাৰ আনসাৰ মিলি গৈছে গতিকে এইটো কি হ'ব সমানুপাতত থাকিব। বুজি পাইছা? ঠিক একেদৰে বাকীকেইটা নাথাকে কিয় বাকীকেইটা তোমালোকে কৰি চাবা নোলাই বেলেগ ওলাব এইটোৱে হ'ব সমানুপাত। এতিয়া আমি কৰিম 3 নম্বৰ কুৱেশ্যন। 3 নম্বৰৰ 1ত কি দিয়া আছে
বৃত্তৰ কালি এ ইকুৱেল পাই আৰ স্কোৱাৰ, এইটোতো চবেই জানা বৃত্তৰ কালিৰ সূত্ৰ এ ইকুৱেল পাই আৰ স্কোৱাৰ। এতিয়া যদি এ বাঢ়ে তেন্তে আৰ ডেছ, পিছত যদি আৰ কমে তেন্তে এ ডেছ। এতিয়া এই কথাটো আমি বুজি লওঁ আহা। কি কৈছে, বৃত্তৰ কালি এ ইকুৱেল পাই আৰ স্কোৱাৰ। ধৰা এইটো এটা বৃত্ত, ইয়াৰ কালি কি কৈ আছে, পাই আৰ স্কোৱাৰ। এতিয়া তলত কি কৈছে সেইটো পঢ়া। যদি এ বাঢ়ে তেন্তে আৰ কমে। এতিয়া আৰ মানেনো কি? আৰ মানে হ'ল বৃত্তৰ ব্যাসাৰ্ধ। বুজি পাইছা? আৰ মানে কি? বৃত্তৰ ব্যাসাৰ্ধ। আৰু ইয়াত কি কৈছে, এ মানে কি? বৃত্তৰ কালি। এ মানে কি? এই গোটেইখিনি যিটো ছাৰ্ফেচ আছে এই গোটেইখিনি কি কয়? এ বুলি কয়। এতিয়া কৈছে যদি ধৰা এইটো এটা বৃত্ত, এইটো এটা আৰ। এতিয়া যদি আমি আৰু এটা বৃত্ত লওঁ এনেকুৱা ডাঙৰ, এইটো কি বাঢ়িছে? এটো বাঢ়িছে, অৰ্থাৎ বৃত্তৰ কালিটো বাঢ়িছে। তেতিয়াহ'লে আৰুতো বাঢ়িছে ন? এইটোৰ তুলনাত চোৱা এইটোৰ আৰ কিমান ডাঙৰ, সেইটো কথাকে কৈছে। অৰ্থাৎ কি লিখিব পাৰোঁ আমি? যদি এ বাঢ়ে তেন্তে আৰো বাঢ়িব। বুজি পাইছা? বাঢ়িব। যদি আৰ কমে তেন্তে এও কমিব। বুজি পাইছা? অৰ্থাৎ এই প্ৰচেছটোক কি বুলি কোৱা হয়? প্ৰত্যক্ষ সমানুপাতিক নাইবা প্ৰত্যক্ষভাৱে বিচৰণ কৰে। অৰ্থাৎ যদি এ বাঢ়ে তেন্তে আৰ বাঢ়িব, যদি আৰ কমে তেন্তে এও কমিব। বুজি পাইছা? কমিব। এতিয়া 3 নম্বৰৰ 2টো চোৱা। ইয়াত কি কৈছে, এখন গাড়ীৰ ভ্ৰমণৰ সময় টি আৰু দূৰত্ব ডি সম্বন্ধটোৰ তলৰ তালিকাত দিয়া ধৰণৰ। মানে কি কৈছে, এখন গাড়ী আছে, গাড়ীখনৰ ভ্ৰমণৰ সময় টি আৰু দূৰত্বটো ডি বুলি দিয়া আছে। এতিয়া সম্বন্ধটো চাওঁ আহা। টি 1 2 ডি 4 8 এনেকৈ দিয়া আছে। যদি টি টাইম 1 ঘণ্টা ধৰি লোৱা, 1 ঘণ্টা, 1 ঘণ্টাত যদি 4 কিলোমিটাৰ যায়, 2 ঘণ্টাত 8 কিলোমিটাৰ যায়। এতিয়া চোৱা এইটো কেনেকুৱা সমানুপাতিক আছে? প্ৰত্যক্ষ সমানুপাতিক আছে। যদি 1 বাঢ়ে, টি বাঢ়ে তেতিয়া ডি বাঢ়ি যায়, যদি আকৌ টি বাঢ়ে তেতিয়া আকৌ ডি বাঢ়ি যায়। বুজি পাইছা? এতিয়া কি কৈছে, প্ৰশ্নকেইটা চাওঁ আহা। খালী ঠাই পূৰোৱা। টি আৰু ডিয়ে কি ডেছ বাবে বিতৰণ কৰে? অৰ্থাৎ আমিতো এতিয়া জানো এইটো এটা বাঢ়িলে আৰু এটা যদি বাঢ়ে তেনেহ'লে এইটো কি কয়? প্ৰত্যক্ষ সমানুপাতিক বুলি কয়। এতিয়া এইটো কি বাবে বিচৰণ কৰে? প্ৰত্যক্ষভাৱে বিচৰণ কৰে। প্ৰত্যক্ষভাৱে বিচৰণ কৰে। এতিয়া চোৱা, টি ইকুৱেল 6 হ'লে ডি ইকুৱেল হোৱাট? এতিয়া চোৱা, টি ইকুৱেল 1 হ'লে ডি ইকুৱেল 4 হয়। টি যদি 2 হয় তেতিয়াহ'লে ডি কিমান হ'ব? 2। যদি আমি 4ৰ লগত পূৰণ কৰোঁ কিমান হ'ব? 2 4 গুণ 8। ঠিক একেদৰে টি যদি 3 হয়, ডি কিমান হ'লেহেঁতেন? 3 4 গুণ 12। ঠিক একেদৰে চোৱা, টি যদি 6 হয় তেতিয়াহ'লে ডি কি হ'ব? এতিয়া 6 4ৰ লগত পূৰণ কৰা, 6 4 গুণ 24, অৰ্থাৎ কিমান হ'ব? 24 হ'ব। ঠিক একেদৰে ডি ইকুৱেল 28 হ'লে তেন্তে টি কিমান হ'ব? এতিয়া চোৱা উল্টাকৈ দিছে। যদি ডি ইকুৱেল 28 হয় তেন্তে টি কিমান হ'ব? এতিয়া 4ৰে যদি আমি 28ক হৰণ কৰোঁ তেতিয়া টিৰ মান পাই যাম। 4ৰে 28ক হৰণ কৰিলে কিমান হ'ব? 4 7 গুণ 28, অৰ্থাৎ কি হ'ব? 7। এতিয়া ডি ইকুৱেল 36 হ'লে টি কিমান হ'ব? যদি ডি ইকুৱেল 36 হয় এতিয়া 4ৰে 36ক হৰণ কৰিলে কিমান হ'ব? 4 9 গুণ 36, 9। বুজি পাইছা? এইটোৱে হ'ব 3ৰ 2ৰ আনচাৰ। এতিয়া 4 নম্বৰৰ কুৱেশ্যনটো চোৱা। যদি পি সমানুপাতিক কিউ আৰু পি ইকুৱেল 6 হ'লে কিউ ইকুৱেল 30, এতিয়া পি ইকুৱেল 2 তেন্তে কিউৰ মান কিমান? ইয়াত চোৱা, পি সমানুপাতিক কিউ দিয়া আছে আৰু এই দুটা যোৰাৰ মান দিয়া আছে। যদি পি ইকুৱেল 6 হ'লে কিউ ইকুৱেল 30, এতিয়া এইটো যোৰাত কি কৈছে? পি ইকুৱেল 2 হ'লে কিউৰ মান কিমান হ'ব? এইটো আমি ইয়াৰ পৰা উলিয়াব লাগে কোনটো শুদ্ধ উত্তৰ। এতিয়া চোৱা, পি সমানুপাতিক কিউ হ'লে আমি সদায় এটা বস্তু মনত ৰাখিব লাগিব। এইটো হ'লে পি যদি প্ৰত্যক্ষভাৱে বিচৰণ কৰে তেতিয়াহ'লে পি বাই কিউ ইকুৱেল কে
বুলি এটা সম্বন্ধ আছে য'ত কে এটা কনষ্টেণ্ট এটা নিৰ্দিষ্ট মান আমি পাম এতিয়া মানকেইটা কি দিয়া আছে আমি লিখি লওঁ পি ইকুৱেল 6 হ'লে কিউ ইকুৱেল 30 বুলি দিয়া আছে আৰু এইটো বুজিব কাৰণে P1 আৰু Q1 বুলি লিখি লওঁ আৰু কি দিয়া আছে P2 ইকুৱেল 2 হ'লে Qৰ মান Q2ৰ মান কিমান হ'ব এতিয়া আমি এইটো সূত্ৰৰ পৰা আমি লিখি লওঁ P by Q P1 by Q1 বুলি লিখি দিওঁ এতিয়া P2 by Q2 এতিয়া P1 ৰ মান কিমান দিয়া আছে 6 by 6 আৰু Q1 ৰ মান 30 আৰু এইফালে P2 ৰ মান কিমান 2 আৰু Q2 আমাৰ উলিয়াব লাগে এতিয়া 6 ৰে আমি যদি হৰণ কৰোঁ 6 6ত একবাৰ যায় আৰু 30ত 5 বাৰ অৰ্থাৎ আকৌ যদি আমি ক্ৰছ মাল্টিপল কৰি দিওঁ 5 2 গুণ 10 আৰু এইফালে কি হ'ব Q2 পূৰণ 1 হ'লে Q2 অৰ্থাৎ আমি Qৰ মান কিমান পালোঁ 10 ইয়াত আনসাৰটো কি হ'ব C is a right answer অৰ্থাৎ 10 হ'ব শুদ্ধ উত্তৰ বুজি পাইছা এতিয়া চোৱা 5 নম্বৰ কোৱেশ্চনত কি কৈছে তলৰ তালিকাখনৰ খালী ঠাইত y ৰ মান উলিওৱা ইয়াত x ৰ মানবিলাক দিয়া আছে আৰু ইয়াত y ৰ মানবিলাক দিয়া আছে এতিয়া y ৰ মানটো ইয়াৰ পৰা আমাৰ শুদ্ধ উত্তৰটো উলিয়াব লাগে এতিয়া এইটো চোৱা x ৰ মান যদি 1 হয় তেতিয়া y ৰ মান 32 হয় x ৰ মান যদি 2 হয় তেতিয়া y ৰ মান 16 হয় এতিয়া চোৱা y ৰ মান ক্ৰমে কমি গৈ আছে আৰু x ৰ মান ক্ৰমে বাঢ়ি গৈ আছে এই সম্বন্ধটোক কি বুলি কোৱা হয় ব্যস্তানুপাতিক সম্বন্ধ বুলি কোৱা হয় এতিয়া এইটো চোৱা যদি x ৰ মান যেতিয়া 1 আছিলে তেতিয়া y ৰ মান 32 আছিলে যেতিয়া x ৰ মান 2 আছিলে তেতিয়া y ৰ মান 16 আছিলে এটো কেনেকৈ হ'ল যদি 2 ৰে আমি 32ক হৰণ কৰোঁ কিমান পাম 16 পাম ঠিক একেদৰে 4 ৰে যদি 32ক হৰণ কৰোঁ তেতিয়া কিমান পাম 8 পাম এতিয়া 8 ৰে আকৌ 32ক হৰণ কৰিলে কিমান পাম 4 পাম এটি হ'ব আমাৰ শুদ্ধ উত্তৰ বুজি পাইছা আৰু এই সম্বন্ধটোক কি বুলি কোৱা হয় ব্যস্তানুপাতিক সম্বন্ধ বুলি কোৱা হয় বুজি পাইছা